নমস্কাৰ বন্ধুসকল, মই বিশ্বৰ নৱবৰ্ষৰ শুভকামনাৰে বছৰটোৰ প্ৰথম ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু এই আজিৰ ভিডিঅ'টো বাতৰিৰ বাবে লোৱা এটি সাক্ষাৎকাৰকে বিষয়বস্তু হিচাপে আগবঢ়ালোঁ। আপোনালোকে হয়তো ইতিমধ্যে এই বাতৰি প্ৰত্যক্ষ কৰিছে। যিজন ব্যক্তিয়ে নিজ হাতেৰে এটা সৰু পুখুৰী খান্দি নিজৰ কৰ্মনিষ্ঠা, একাগ্ৰতা আৰু পৰিশ্ৰমৰ বিনিময়ত আজি এই স্থানত উপনীত হ'বলৈ সক্ষম হৈছে। যিজন ব্যক্তিৰ সহযোগিতাৰ বাবেই আজি বহু বিফলতাৰ পাছতো আমাৰ খেতিৰ পৰিকল্পনাৰ আঁচনিসমূহ সফলতাৰ দিশে আগুৱাব ধৰিছে। মোৰ পূৰ্বৰ ভিডিঅ'বোৰ চালে আপোনালোকে তাক অনুমান কৰিব পাৰিব। আহক তেখেতৰ মুখৰেই শুনো কিছু কথা। দিছো 3বাৰ দিয়া হ'ল এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ক যে এইটো ৰাস্তা কৰিব লাগে। ইয়াৰ পাছতে মোৰ পাছতে এইফালে আপোনাৰ কমচে কম 500 বিঘা আৰু ফিচাৰী আছে। তেখেতসকলেও এতিয়া মাছ এটা এতিয়া মাছটো আজি ধৰিলে যদি 1 কিলোমিটাৰ আকৌ লৈ যাবলগীয়া হয় তেতিয়াহ'লে সমস্যা এটা বহুত ডাঙৰ সমস্যা হয়। এটা ডাঙৰ সমস্যা ৰোড কানেক্টিভিটি এইটো একদম প্ৰয়োজন আছে আৰু এইটো আপোনালোকৰ জ্ঞাত কৰিব বিচাৰিছো। আৰু মই বিশেষ ক'ব বিচৰা নাই। আৰু মই অসমীয়া ৰাস্তা ভাল কৰি দিলে বহুত কাম হ'ব আৰু মই অসমীয়া ল'ৰা কিছুমানক মই আদৰ্শদাতা হিচাপে ক'ব বিচৰা নাই। মই পাৰিলে অকণমান সহায় কৰিব বিচাৰোঁ। আৰু যিখিনি কিছুমান দুখীয়া ল'ৰা আছে, ধৰক মই ফিচাৰী এটা কৰিম, বিকাশ দা বুলিব, মই মাছটো দিয়াবলৈ মোৰ পইচা নাই। মই মাছটো দিম এবছৰৰ কাৰণে, মাছটো বিক্ৰী কৰি মোক পইচা দিব। মই ইমানলৈকে সুবিধা দিম বুলি কৈছোঁ। গতিকে ল'ৰাখিনি ওলাই আহক। আপোনালোকৰ চেনেলৰ যোগেদি আমি ভাবিছোঁ আজি প্ৰাগ নিউজৰ মই প্ৰথমতে সমূহ কৰ্মকৰ্তাক মই শুভেচ্ছা ধন্যবাদ জনাব লাগে। মই যিহেতু আপোনালোক আহিছে, আপোনালোকে ধুনীয়াকৈ এইটো কৰক। মোৰ এই উদ্দেশ্য নহয়, মোৰ উদ্দেশ্য বুলি নাভাবিব যে অসমীয়া যুৱক কিছুমানৰ, যুৱক বুলি নহয়, যুৱক যুৱতী সকলোৱে কৰিব পাৰে, এইটো সাধাৰণ কথা। মাছ ব্যৱসায়টো ধৰক এতিয়া মই জানো পুখুৰীত নামিছোঁ, তেনেকুৱা কথা। ননমাকেও কাম কৰিব পাৰি আৰু মহিলাইও কৰিব পাৰে এইটো। আৰু এইটো মানে একদম ইজি এটা ব্যৱস্থা কৰিব। ঠিক আছে। মাছ ইয়াত আছিল নেকি কেনেবাকৈ? ইয়াত নাই। অকণমান যদি শেষৰবাৰ মাছ অকণমান দেখুৱাই দিওঁ। এবাৰ শেষ কৰিম আমি শেষ কৰিম। আপুনি শেষৰবাৰ মাছ চাওক। এয়া মাত্ৰ সাধাৰণ এটা পুখুৰীৰ মাত্ৰ এটা চাপ বুলি যে কওঁ আমি, যেনেকৈ এটা চাপ মাৰিছে। এটা চাপত আপোনালোকক এয়া মাছ দেখুৱাওঁ, চিতল দেখুৱালোঁ আপোনালোকক ইয়াত আমি দেখুৱালোঁ বাহু দেখুৱালোঁ, আপোনালোকক ৰৌ দেখুৱালোঁ, ইয়াত আমি কাপ দেখুৱালোঁ, ইয়াত আপোনালোকক আমি বিভিন্ন মাছ ইয়াত দেখুৱালোঁ। আৰু আপোনালোকক মাঘৰ বিহুৰ আগতে এইটো এটা আপোনালোকক পজিটিভ, ইতিবাচক, যোগাত্মক বাতৰি দেখুৱালোঁ। অসমীয়া মানুহে খেতি কৰিছে, অসমীয়া মানুহে বজাৰ ল'বই, এটা আশাৰ বাতৰি দেখুৱালোঁ। এই বাতৰিটো চাই 10জন ল'ৰাও যদি উপকাৰ হয়, আমাৰ বাতৰিটো সাৰ্থক হ'ব। আমাৰ বাতৰিটো কৰা সাৰ্থক হ'ব। বিকাশ দাস আদৰ্শ আজিৰ এই ভিডিঅ'টোতে মই তেখেতক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ তেখেতৰ সহযোগিতাৰ বাবে। কিয়নো বহু বিফলতাৰ পাছতো আমাৰ খেতি পৰিকল্পনা আঁচনিসমূহ সফলতাৰ দিশে আগুৱাব ধৰিছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি পাৰ্ট বি আৰু পাৰ্ট চিৰ কাৰ্যসূচী হাতত লোৱা হৈছে। পূৰ্বৰ ভিডিঅ'সমূহত আপোনালোকে এইবোৰৰ বিষয়ে আৰু বহু কথা গম পাই গৈ থাকিব, কিদৰে আমি এই আঁচনিসমূহ আগবাঢ়ি গৈ আছোঁ। তেনেহ'লে বন্ধুসকল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে মংগল কামনা কৰি আজিলৈ বিদায়। ধন্যবাদ।